সৰু দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত আজি জাতীয় শ্বহীদ লীলাকান্ত দেউৰীৰ 19তম আজি মৃত্যুবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিছে। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ নাৰায়ণপুৰ দেউৰী অট'নমাছ কাউন্সিলৰ সন্মুখত থকা যি প্ৰতিমূৰ্তি, তেখেতৰ প্ৰতিমূৰ্তিত আমি সকলো ৰাইজ আহি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু আমি ইতিমধ্যে অনুষ্ঠানটো আমি কৰিছোঁ। দ্বিতীয় কথা, 2006 চনৰ 3 জানুৱাৰী এই দিনটোতে জাতীয় শ্বহীদ লীলাকান্ত দেউৰী কেইজনমান আততায়ীয়ে তেওঁক হত্যা কৰি বৰ্বৰতাই হত্যা কৰি তৰাজুলি পাহাৰত পেলাই থৈ গৈছিলে। জাতীয় শ্বহীদগৰাকী দেউৰী জাতিৰ এজন অগ্ৰণীয় নেতা আছিলে। তেওঁৰ নেতৃত্বতে দেউৰী অট'নমাছ কাউন্সিল চুক্তি হৈছিলে। তেওঁৰ এজন দেউৰী জাতিৰ কাৰণে কাম কৰা এজন মহান ব্যক্তি আছিলে। তেখেতক আজি এই দিনটোত মই আন্তৰিকতাৰে সুঁৱৰিছোঁ আৰু তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি আমি সদায় গুণাকীৰ্তন কৰি থাকোঁ। তেওঁ দেউৰী জাতিটোৰ কাৰণে কি কৰিছে, আজি দেউৰী জাতিৰ যি উন্নয়ন হৈছে, দেউৰী জাতিৰ যি কাউন্সিল হৈছে, সেইটো জাতীয় শ্বহীদ লীলাকান্তৰ দেউৰীৰ পৰামৰ্শ আৰু নেতৃত্বৰ বলত আমি কাউন্সিল পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই লীলাকান্ত দেউৰী কেইজনমান মানুহে যি বৰ্বৰতাৰে হত্যা কৰা হ'ল, সেই হত্যা আমি সদায় নিন্দনীয় বুলি আমি তেতিয়াৰ পৰা 2006 চনৰ 3 জানুৱাৰীৰ পৰা সৰু দেউৰী ছাত্ৰ সন্থাই কৈ আহিছে। আৰু আগন্তুক দিনতো আমি সেই যি হত্যাকাণ্ড আছিলে, সেই হত্যাকাণ্ড আজিও উচিত বিচাৰ নহ'ল। তাৰ কাৰণে আমি পুনৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি আমাৰ উচ্চ পদস্থ বিষয়াসকলক পুনৰ এই যি হত্যাকাণ্ড হৈছিলে, এই হত্যাকাণ্ড পুনৰ আৰু তদন্ত কৰিবৰ কাৰণে, উচিত তদন্ত কৰিবৰ কাৰণে এটা CBI তদন্তৰ দ্বাৰাই ইয়াক তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবৰ কাৰণে, যি হত্যাকাৰীসকলক উপযুক্ত শাস্তি প্ৰদান কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। 3 জানুৱাৰীৰ পৰা আজিলৈকে 19 বছৰ হ'ল। আমাৰ পৰিয়ালৰ লগতেই আমাৰ বৰদেউৰী ৰাইজ আৰু ওচৰ চুবুৰীয়া শুভাকাংক্ষী লোকে প্ৰত্যেক বছৰে আমি এই শ্বহীদগৰাকীৰ শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ হেৰিটো আমি শ্বহীদ দিৱস হিচাপে পাতি আহিছোঁ। কিন্তু দুখৰ বিষয়, মই আজি দেউৰী অট'নমাছ কাউন্সিলত আছোঁ। মই এই হেৰিটো কৰিছোঁ, ভৱিষ্যতেও যাতে গাঁৱৰ ৰাইজে বা সমাজে এই শ্বহীদগৰাকীক এনেদৰে পাতিব বুলি মোৰ আশা। আৰু দ্বিতীয় কথা হ'ল কি, শ্বহীদৰ যিবিলাক দুষ্কৃতিকাৰী, যিবিলাক এই হত্যাকাৰী, সেইসকলক আজি ভাৰতীয় সংবিধানত এনেকুৱা সুৰুঙা আছে যে মানুহ মাৰিও তেওঁলোকে মুকলি আকাশৰ তলত 3 মাহৰ পাছতেই বেল পাই যায়। এইটো এটা আমাৰ ভাৰতীয় সংবিধানত বিৰাট এটা ডাঙৰ হেৰি। গতিকে বিচাৰপীঠসকলে এইটো চিন্তা চৰ্চা কৰি যাৱজ্জীৱন কাৰাদণ্ড বুলি ক'লে যাৱজ্জীৱন কাৰাদণ্ডই হ'ব লাগে, কিন্তু তাকো আকৌ বেল দিয়াৰ ব্যৱস্থাটো কিয় কাৰণে থাকি গ'ল, সেইটোৱে আমাৰ দুৰ্ভাগ্যজনক। আজি মানুহ মাৰিও যদি তেওঁলোকক মুকলি আকাশৰ তলত, কিছুমান এনেকুৱা মানুহ আছে, মানুহ নহয় তেওঁলোকে নৰপিশাচ, যিসকলে নেকি মানুহ এজনক ডিঙি কাটি হত্যা কৰিব পাৰে। হত্যা কৰাৰ পাছত জেলত থাকি জেলৰ পৰা ওলাওঁতে তেওঁলোকক আকৌ গামোচা দি আদৰি অনা মানুহো আছে। সেইসকলে হ'ল আজি কলিযুগৰ একদম মানে মানুহৰ লাইনত নপৰে, তেওঁলোকে নৰপিশাচৰ লাইনত পৰে। গতিকে এই মৃত্যুটো আমি সহজে ল'ব নোৱাৰোঁ। আৰু এইজন মানুহৰ চেষ্টাতে টকা পইচা আৰ্থিক সকলো অনুদান ত্যাগ কৰি এই সমাজৰ কাৰণে, দেউৰী জাতিৰ কাৰণে এই অট'নমাছ কাউন্সিল আনিলে। আজি বছৰ বছৰ বাগৰি গৈ আছে, বহুজন ইয়াত চিফ আহিছে, বহুজন কিবা আহিছে, কিন্তু কোনো মানুহেই আজি এইজনৰ মানে কৃতজ্ঞতা বা তেওঁলোকৰ ত্যাগটো কোনো অস্বীকাৰ কৰিব নোৱাৰে। এই কথাটো চিৰদিন সত্য আৰু যুগে যুগে থাকি যাব।